আমি আধৰুৱা কৰা আলোচনাটো আকৌ আৰম্ভ কৰিব ওলাইছোঁ গতিকে আমি এই আলোচনালৈ আগবাঢ়ো এতিয়া আমি সবেই গম পাওঁ যে নৰ্থ ইষ্টটো মাছৰ কাৰণে নদ নদী খাল বিলেৰে ভৰপূৰ ডাঙৰ ডাঙৰ বিল আছে আমাৰ BTC এৰিয়াতো ডাঙৰ ডাঙৰ বিল আছে তৎসত্ত্বেও আমি মাছৰ কাৰণে অন্ধ্ৰপ্ৰদেশৰ ওপৰত ডিপেণ্ডেবল হয় তো এই এনেকুৱা ইছ্যুবিলাক কি কমি আছে পলিচি লেভেলতে হওক বা যি লেভেলতে হওক কি কমিৰ কাৰণে এতিয়ালৈকে এইবিলাক বস্তু আমি সেটেল কৰিব পৰা নাই যাৰ কাৰণে আমি ইম্পৰ্ট কৰিব লগা হৈছে এইটোত চাওক প্ৰথমতে কৈছিলোঁ যেনেকুৱা চব অকলে অকলে যদি ফাৰ্মাৰ এজনে থাকে একো ছাপৰ্ট নাপায় ডাঙৰ ফাৰ্মাৰ হয় যদি ডাঙৰ বিগ স্কেলত কৰিছে তেখেতে ছাষ্টেইন কৰিব পাৰিব কিন্তু আমাৰ তাত ডাঙৰ ফাৰ্মাৰৰ সংখ্যা খুবেই কম বহুত মাটি আছে যে 100 বিঘাৰ এটা ফিচাৰী বনাইছে 20 বিঘাৰ ফিচাৰী বনাইছে তেনেকুৱা নহয় আমাৰ বহুত মানুহ আছে সৰু সৰু ফিচাৰী আছে তাতে দিছে লোকেলতে বিক্ৰী কৰিছে তেওঁ সাংঘাতিক প্ৰফিট কৰিব নোৱাৰে কমাৰ্চিয়েলি কৰিব লাগিলে লাৰ্জ স্কেলৰ যিখিনি আপোনাৰ ফাৰ্মাৰ হয় সিহঁতে কমাৰ্চিয়েলি পায় কিন্তু আমি এড্ৰেছ কৰিব লাগিলে মেইনলি সৰু সৰু স্মল হোল্ডাৰবিলাক যাৰ কম আছে কেনেকৈ কৰিম মই এইটো কথা কৈ আছিলোঁ যে আমাৰ যিসকলে কৰি আছে ফাৰ্মিং যে কৰি আছে সকলোৱে কৰি আছে সকলোৱে তেওঁৰ দেউতাকহঁতেও কৰিছিল আজু ককাকেও কৰিছিল এইটো এটা আমাৰ নেচাৰেল প্ৰেক্টিচ এটা আমাৰ চলি আহিছে আমাৰ ঘৰৰ আজু ককাইও কৰিছিল এতিয়াও আমি ফাৰ্মিং কৰিছোঁ এইটো আগলৈও কৰি যাম কিন্তু সকলোতকৈ ডাঙৰ কথাটো এইটো হৈছে তেওঁলোকৰ সেই টেকনিকেল এক্সপাৰ্টিজটো নাই যিটোৰ কাৰণে যিটো কমাৰ্চিয়েলি কৰিবৰ কাৰণে যিটো ভায়াবিলিটি মানে হ'ব লাগে যিটো কমাৰ্চিয়েল প্ৰডাকশ্যন ল'বৰ কাৰণে ধৰক এবিঘা ফিচাৰীত হয়তো এনেকুৱা অন্ধ্ৰপ্ৰদেশত হৈ আছে যে এবিঘা ফিচাৰীতে বহুত সংখ্যক মাছৰ উৎপাদন হৈছে যিটো আমি ইণ্টেনচিভ ফিছ ফাৰ্মিং বুলি কওঁ ঠিক আছে যিটো তাতে হৈ আছে কিন্তু আমাৰ ইয়াতে সেই এবিঘা ফিচাৰীত কিন্তু সিমানখিনি মৎস্য উৎপাদন আমি কৰিব পৰা নাই যিটো কাৰণে সেই এবিঘা ফিচাৰীত তেওঁ সেই মাছখিনি উৎপাদন কৰি তেওঁ লোকেলি হয়তো বেচিছে তেওঁ একো সাংঘাতিক একো প্ৰফিটো পোৱা নাই আৰু সকলোতকৈ তেওঁৰ কথা তেখেতে কোৱাৰ নিচিনাকৈ যিটো সংগঠিত হৈ থকা নাই এপিঅ'ৰ কনচেপ্টটো এইটো হৈছে ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন এটা যে গোটেই ফাৰ্মাৰখিনি তেওঁলোকে যিহেতু মাৰ্জিনেল ফাৰ্মাৰ হয় তেওঁলোকৰ যিহেতু লেণ্ড হোল্ডিং ইমান বেছি নাই স্মল হোল্ডাৰ ফাৰ্মাৰ হয় তেওঁলোকক সংগঠিত কৰি একগোট কৰি এতিয়া একগোট কৰি যেতিয়া তেওঁলোকে কামটো কৰিব তেওঁলোকৰ প্ৰডাকশ্যনটো বাঢ়িব কিন্তু সেই একেলগে সংগঠিত কৰা এইখিনি ফাৰ্মাৰক আপুনি ট্ৰেইনিং দিবলৈও সহজ হয় আপুনি 1000 ফাৰ্মাৰক যেতিয়া সংগঠিত কৰি এটা এপিঅ' ফৰ্ম কৰিব এটা প্ৰডাক্ট লাইন ডেভেলপ কৰিব সেইটোত কি হ'ব আপুনি খুব ভালকৈ তেওঁলোকক ট্ৰেইনিং দিব পাৰিব তাতে আপুনি সেই 1000 ফাৰ্মাৰক আপুনি ফাৰ্মিংটো কৰিবলৈ ট্ৰেইনিং দিব পাৰিব আপুনি মেনেজমেণ্টৰ ট্ৰেইনিং দিব পাৰিব প্লাছ মাৰ্কেট লিংকেজৰ ট্ৰেইনিং দিব পাৰিব প্লাছ আপুনি নেটৱৰ্কিঙৰ ট্ৰেইনিং দিব পাৰিব যে গোটেইখিনি যেতিয়া তেওঁলোকক কৰাব তেতিয়া সেই গ্ৰুপ অফ ফাৰ্মাৰ কেইজনে কিন্তু ছাকচেছফুল হোৱাৰ চান্সেছটো বহুত বাঢ়ি যায় ৱেৰেজ আপোনাৰ মাৰ্জিনেল ফাৰ্মাৰ যিটো হয় তেওঁলোকে কিন্তু ছাকচেছ ৰেটটো বহুতেই বেছি কম সেইটো কাৰণ আমাৰ যিমানখিনি ছেক্টৰ আছে ছাব ছেক্টৰ মানে এগ্ৰিকালচাৰ ফাৰ্মিঙত ছাব ছেক্টৰ সকলোৱে ইয়াতে কোৱাৰ নিচিনাকৈ যে লাইফ ষ্টকত আমাৰ আছে ডেইৰী তাৰপিছত ফিচাৰী তাৰপিছত আমাৰ পিগাৰী যিমানখিনি আমাৰ স্কোপ আছে যিমানখিনি আমাৰ ইয়াতে সুবিধা আছে কৰিব পৰা আমাৰ মানে ইয়াৰ বিটিআৰ অঞ্চলতে কনজাম্পশ্যনৰ কাৰণে ইয়াতে কনজাম্পশ্যনৰ কাৰণে প্লাছ আমি এক্সপৰ্ট কৰাৰ কাৰণে প্লাছ আমি গোটেই এক্সপৰ্ট নহ'লেও আমি গোটেই নৰ্থ ইষ্টত গোটেই উত্তৰ পূৰ্বাঞ্চলত আৰু ৰেষ্ট অফ আছে আমাৰ বাকী অসমৰ যিকেইখন জিলা আছে সেই তাত আমি যদি ছাপ্লাই দিব পাৰোঁ ইয়াৰ পৰা তথাপিও ইয়াৰে বহুত সংখ্যক মানুহ উপকৃত হ'ব প্লাছ আপোনাৰ সকলো এটা ফাইনেন্সিয়েল ছিকিউৰিটি যিটো কয় অৰ্থনৈতিক সুৰক্ষা সেইটো খুব সোনকালে আপুনি বঢ়াব পাৰিব যিটো তেওঁলোকে এতিয়া বাংলাদেশত মাৰ্কেট বিচাৰিব নালাগে ম্যানমাৰতো মাৰ্কেট বিচাৰিব লাগে আমাৰ মাৰ্কেট একেবাৰে লগতে আছে এই আমি যে ক'লোঁ এতিয়া জাষ্ট আমি মেনশ্যন কৰোঁ যে আমি ইউপি ৰাজস্থানৰ পৰা গাহৰি আহে ইয়াতে ৱেৰেজ ৰাজস্থান আৰু ইউপিত কিমানজন মানুহে গাহৰি খায় আমিও নিশ্চয় জানো ভালকৈ আমাৰ নৰ্থ ইষ্টৰ আমাৰ অসমৰ মাৰ্কেটটো বেছ কৰি তেওঁলোকে তাতে গাহৰি পালন কৰি আছে ৱেৰেজ আমি ইয়াতে এতিয়ালৈকে ইমান এটা বল প্ৰয়োগ কৰা নাই বস্তুটোৰ ওপৰত সেইটোৰ কাৰণে এতিয়া এইটো কৰিব লাগিব যে সেই তেখেতে কোৱাৰ নিচিনাকৈ গোটেই ফাৰ্মাৰসকলক এটা ক্ৰপ এটা প্ৰডাক্ট লাইন লৈ সংগঠিত কৰি তেওঁলোকৰ এপিঅ' ফৰ্ম কৰি তেওঁলোকক গাইড দি এটা ৰিচোৰ্চ অৰ্গেনাইজেশ্যন যেনেকৈ কোৱা হ'ল চাইণ্টিষ্টসকলক গাইড কৰি একত্ৰিত নোহোৱাৰ ফলত কি হয় ফাৰ্মাৰ এজনে যিখিনি প্ৰডাক্ট উলিয়ালে ধৰি লওক বিলাহী খেতি কৰিছে 2 বিঘা মাটিত তো বিলাহীটো তেওঁ বিক্ৰী কৰিলে যিটো দাম আচলতে কনজিউমাৰে লয় গৈ দোকানত ৰিটেইলৰ পৰা যোনে ল'ব কিন্তু ফাৰ্মাৰজনে তাৰ বহুত কম পায় মাজত মধ্যভোগী বেপাৰী আনিব লৈ যাব কিন্তু এনেকুৱাকৈ সংগঠিত কৰি চবে যদি বিলাহী খেতি 1000 মানুহে কৰিছে আপুনি ভাবি লওক একেলগে ট্ৰাকে বিলাহীবোৰ একেলগে যদি মাৰ্কেটত চেল কৰে তো তেতিয়া এই ফাৰ্মাৰসকলে চবে সমানে বেনিফিট পায় ইয়াত মানে মই এটা এক্সপিৰিয়েঞ্চৰ কথা ক'ব বিচাৰিছোঁ
মানে এইটো আনঅৰ্গেনাইজ ছেক্টৰৰ যিটো কথা আমি পাতি আছোঁ যে আমি অৰ্গেনাইজ কৰিব পৰা নাই, সংগঠিত কৰিব পৰা নাই, এইটো সকলো ছেক্টৰতে হৈছে। তো সেইটোৰ কাৰণে যিটো কথা প্ৰথমতে ওলাইছিলে পলিচি, মই নিশ্চয় অলপ পলিচিটো ক'ম যে আমাৰ পলিচিটো এতিয়ালৈকে যেনেকৈ পলিচি লাগে সেই পলিচিটো কৰা হোৱা নাই। পলিচিত অভাৱটো আছে। তো পলিচিটো আমি কাৰ ওপৰত মানে বেছ কৰিম? আমি গভৰ্ণমেণ্ট পলিচি বুলি কৈ থাকোঁ সদায়, গভৰ্ণমেণ্ট পলিচি। তো গভৰ্ণমেণ্টে হয়তো কোনোবা এক্সপাৰ্টৰ পৰা ছাজেশ্যন লয় বা নহ'লে বিউৰোক্ৰেটৰ পৰা ছাজেশ্যন লয়, কাৰোবাৰ পৰা ছাজেশ্যন লয়। তো কাৰ পৰা সেই ছাজেশ্যনটো লয়, কনচালটেশ্যনটো ক'ত হয়, তাত আমাৰ অলপ ডাউট আছে। এক্সপাৰ্টৰ ছাজেশ্যন বা কনচালটেশ্যনটো কোনটো লেভেলত হয়? কাৰণ অসমত কোনো এটা ডিপাৰ্টমেণ্ট এনেকুৱা নাই য'ত নেকি আমি 100% বুলি ক'ব পাৰোঁ। ধৰি লওক কোনোবা এটা ডিপাৰ্টমেণ্টৰ এজন দক্ষ মন্ত্ৰী আহি গ'ল বা বিষয়া আহি গ'ল, তাত অলপ পিক আপ ল'লে, সেই বিষয়াজন আঁতৰি যোৱাৰ পিছত তাত আৰু একো নাই। কোনোবা এটা ডিপাৰ্টমেণ্টত ভাল মন্ত্ৰী আহি গ'ল, সেই মন্ত্ৰীজন অলপ পিক আপ ল'লে, তো দুদিনমান পিক আপ লোৱাৰ পিছত মন্ত্ৰীজন এই ডিপাৰ্টমেণ্টটো বাদ দিলে, তাত আৰু নাই। এইটো অসমত খুব বেছিকৈ দেখা গৈছে। মানে বস্তুটো ইনষ্টিটিউশ্যনটো মানে প্ৰপাৰলি নাই, মানে প্ৰপাৰলি হোৱা নাই, আৰু এইটো যেনেকৈ মানে এটা ফ্ল'ত যাব লাগে সেইটো হোৱা নাই। তো তাত মানে কি হৈছে কি পলিচিটো আমি ৰিভিউ কৰিব লাগিব, আৰু তাত এটা কমিটমেণ্টৰ দৰকাৰ হ'ব, উইল এণ্ড কমিটমেণ্ট। চ' মই যিটো দেখিলোঁ যে উইল আৰু কমিটমেণ্টটো বহুত কম। মই বিশেষকৈ মই ওপৰ লেভেলৰ কথাটো আৰু অলপ টানি পেলাই পাতোঁ, মানে কাউন্সিল আৰু ষ্টেট লেভেল এইটো প্ৰায় একেই, খালি কি হয় ষ্টেটটো পাৱাৰফুল হয়, এইটো মানে তাত অলপ মানে কনষ্টিটিউশ্যনেলি সেইটো অলপ উইক হয়, কিন্তু পলিচিটো একে। ইয়াতো ডিপাৰ্টমেণ্ট আছে, তাতো ডিপাৰ্টমেণ্ট আছে। এতিয়া ধৰি লওক অসমত কোনোবা এটা ডিপাৰ্টমেণ্ট আমি ধৰি ল'লোঁ, ইৰিগেশ্যন। ইৰিগেশ্যনটো অসমৰ একদম আৰম্ভণিৰ পৰা 30 বছৰৰ যদি আপুনি চায়, যদি 20 বছৰ আগত হয়তো অলপ চলপ যিটো ভাল আছিলে, ইয়াৰ পিছত খুব বেয়া হৈ গ'ল। বহুত মানুহে ক'ব বিচাৰিছে যে ইৰিগেশ্যনটো ক্ষীৰতী গায় হয়, ডিপাৰ্টমেণ্টটোৱে মানে বহুত ইৰিগেশ্যনৰ প্ৰজেক্টটো ফেইল হৈ থাকে এনি টাইম। তো ইয়াৰ কাৰণে আগৰ গভৰ্ণমেণ্টে কি কৰিলে, কিয় ফিল নকৰিলে যে আমাৰ ইৰিগেশ্যনটো অলপ ঠিক কৰিব লাগে, য'ত খেতিটো দুবাৰ কৰিব পাৰে। আৰু আমাৰ ইয়াত কি ইৰিগেশ্যন বুলি কোৱাৰ লগে লগে আপুনি মানে মহাৰাষ্ট্ৰৰ নিচিনা, ৰাজস্থানৰ নিচিনা 500 ফুট তলত আপুনি মানে বৰিং কৰিব নালাগে, ইয়াৰ আমাৰ পানী ওচৰতে পায়। হা, তো ইৰিগেশ্যন আৰু ইয়াৰ বাহিৰে জান জুৰি নদী এভেইলেবল আমাৰ ইয়াত 12 মাহে আমি পানীটো চেনেলাইজ কৰি দিব পাৰোঁ, অলপ ছিজনতে লাগে পানী থাকে, আৰু কিছুমান সময়ত এই পানীটো বেছি হৈ যায়। গতিকে ইৰিগেশ্যন ডিপাৰ্টমেণ্টটো আজিলৈকে ঠিক কৰিব নোৱাৰিলে। এতিয়া এগ্ৰিকালচাৰটো যদি আমি ঠিক কৰিব লাগে, তাত এগ্ৰিকালচাৰৰ লগত ইৰিগেশ্যনটো আমাক লাগিব। তো এই দুটা একদম লিংক হৈ আছে। তো ইয়াৰ লগতে এগ্ৰিকালচাৰক কোনে কোনে ছাপোৰ্ট কৰিব? এতিয়া মোৰ যিটো এক্সপিৰিয়েঞ্চ কম সময়ত, এতিয়া KVK ছাপোৰ্ট কৰি আছে। এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত মই যিটো দেখিলোঁ, মেক্সিমাম কাম কৰি আছে যে চৰকাৰে কিবা চিট দিয়ে, এইটো ডিষ্ট্ৰিবিউট কৰি দিয়ে, চৰকাৰৰ পৰা কিবা আহে এইটো ডিষ্ট্ৰিবিউট কৰে, ট্ৰেক্টৰ আহে এইটো ডিষ্ট্ৰিবিউট কৰে, এই কামখিনি কৰি আছে। কিন্তু প্ৰডাকশ্যনৰ কাৰণে যিখিনি কাম কৰিব লাগে, ৱৰ্কশ্বপ কৰিব লাগে, চেমিনাৰ পাতিব লাগে, ট্ৰেইনিং দিব লাগে, ফাৰ্মাৰবিলাকক ছাপোৰ্ট কৰিব লাগে, এই কামবিলাক হোৱা নাই। মাৰ্কেট লিংকেজটো কৰিব লাগে, কাৰণ এতিয়া মানে কি হৈছে, বহুত সময়ৰ পৰা মই দেখিলোঁ যে আমাৰ ফাৰ্মাৰবিলাক ডিপ্ৰেছ হৈ যায়, ডিপ্ৰেশ্যনত ভোগে সিহঁতে। এটা সময়ত মানে আমি অৰ্গেনাইজ কৰিলোঁ, বহুত কল খেতি কৰিলে, মাৰ্কেট নাই। দৰংগিৰিত এটাই মাৰ্কেট আছে, সেই মাৰ্কেটটো অসমৰ আৰু 3টা জেগাত নিব পাৰে, কিন্তু 3টা জেগাত আহিব নিবিচাৰে। মই এজন দৰংগিৰিৰ এজন বায়াৰৰ লগত আজিৰ পৰা 3 বছৰ আগত কথা পাতিছিলোঁ, কাৰণ মই তামোলপুৰৰ হয়। তো তামোলপুৰ এৰিয়াত কিছুমান মানুহে বেনানা খেতি কৰিলে। হঠাৎ মই এটা জেগাত গ'লোঁ, যাত ৰাস্তাত দেখিবলৈ পালোঁ কি বহুত খেতি চলি আছে। আমাৰ সেইটো মানে এইটো কুচুকাটা এৰিয়া বুলি কয়, ইয়াৰ এই ওচৰে পাজৰে বেনানা খেতি কৰি আছে। তো মই এজন মানুহক সুধিলোঁ যে আপুনি বেনানা কলটো ক'ত বিক্ৰী কৰিব? তো ইহঁতে কৈছে যে বহুত আমি ইয়াতে লোকেলতে বিক্ৰী কৰোঁ, আৰু বহুত মানে দাম নাপাওঁ, বহুত আমি মাৰ্কেট নাপাওঁ। তো মই ইয়াৰ 5 দিনমান পিছত নিজে ইচ্ছা কৰি মই দৰংগিৰিত গ'লোঁ, আৰু তাত বায়াৰবিলাকক সুধিলোঁ। তো বায়াৰবিলাকে মোক ক'লে যে আমি ইফালে যাব নোৱাৰোঁ, কাৰণ ইহঁতে ইনচিকিউৰ ফিল কৰে। তো এইকাৰণে মই এইটো ক'ব বিচাৰিছোঁ যে মাৰ্কেট প্ৰব্লেম, মণ্ডি, এতিয়া যিটো নতুন কনচেপ্ট আহিছে মণ্ডি, সেই মণ্ডিটো যিটো হৈছে সেইটো চবতো কৰিব লাগে অসমত। সেইটো ফিছৰ ক্ষেত্ৰতে হওক, এইটো মানে তামোলৰ ক্ষেত্ৰতে হওক, এইটো ভেজিটেবলৰ ক্ষেত্ৰতে হওক, বানানাৰ ক্ষেত্ৰতে হওক, সকলো ক্ষেত্ৰত আমি মণ্ডিটো লাহে লাহে ডেভেলপ কৰিব লাগিব। এতিয়া চাওক ধানৰ ক্ষেত্ৰত প্ৰকিউৰমেণ্ট চেণ্টাৰ গভৰ্ণমেণ্টে বনাইছিলে, ধান খেতি বহুত হ'ল, প্ৰকিউৰমেণ্ট চেণ্টাৰ বনালে, আমাৰ BTC অঞ্চলত এটাও দিয়া নাছিলে।
চ' এতিয়া কি হয় মানুহবিলাকে খেতি কৰিছে কিছুমান খেতিয়ক আছে সি 25 মন 30 মন ধান ওলাব মানে ওলায় তো সেই খেতিয়কবিলাকক আপুনি যদি এনকাৰেজ কৰিব লাগে উচিত দামত তাৰ মালটো কিনিব লাগিব ধানটো হওক যিয়ে নহওক তাৰ ফচলটো কিনিব লাগিব এইবিলাক নাই সেইকাৰণে প্ৰডাকশ্যন প্ৰচেছিং এণ্ড মাৰ্কেটিং সেইটো বৰ্তমান খুব প্ৰয়োজন হৈছে তো ইয়াত ভেলু এডিশ্যনৰ কথাও আহি যায় সেইখিনি আমি পলিচিত আনিব লাগিব গতিকে BTRত আমি সেইটো পলিচিত আনিবই লাগিব আৰু ইয়াৰ লগতে মই ক'ব বিচাৰিছোঁ যিটো কমিটমেণ্ট এতিয়া মানে যিটো কথা কোৱা হৈছে FPC আৰু FPO নাবাৰ্ডে বিশেষকৈ FPOৰ কামটো কৰি আছে FPOৰ কামটো কৰোঁতে নাবাৰ্ডেও বহুত ফেচ কৰিলে মাজতে নাবাৰ্ডৰ অফিচাৰবিলাকৰ লগত মই বহিছিলোঁ তাত মানে গম পালোঁ কি বহুত FPO ফেইল মাৰিলে বহুত কাৰণত তো সেইকাৰণে তেখেতসকলে ইভেন এজন দুজনে মোক ক'লে যে এটা দুটা মানে আপোনাৰ এজন মোৰ লগত চিনাকি বিষয়া হয় তেখেতে ক'লে যে অমুক জাগাৰ FPOটো আপুনি ছাপোৰ্ট কৰি দিব নেকি যে সেইটো FPOটো ষ্ট্ৰেংথেন কৰিব লাগে ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন এতিয়া FPOৰ কনচেপ্টটো ইমান ধুনীয়া কনচেপ্ট মানে ইয়াত আমাৰ কি হৈছে অলৰেডি এখেতে কৈছে যে আমাৰ মাৰ্জিনেলাইজ ফাৰ্মাৰ মাটি বহুত কম আছে ইয়াত হয় আপুনি ক্লাষ্টাৰ যাব লাগিব নহ'লে ইণ্টিগ্ৰেটেড ফাৰ্মিঙত যাব লাগিব আৰু এটা কোঅপাৰেটিভত যাব পাৰে যে আমি এটা গাঁৱত মই সেইদিনা বানগুৰি গাঁৱৰ ল'ৰাবিলাকৰ লগত কথা পাতিছিলোঁ তেখেতসকলৰ গাঁৱত 200 মানে ফেমিলি আছে 200ৰ ভিতৰত 100 যিটো ফেমিলি আছে সেইখিনি গৰীব হয় তো গৰীব মানুহৰ কিন্তু মাটি আছে কাৰোবাৰ 2 বিঘা 1.5 বিঘা 3 বিঘা আৰু 2 বিঘা 3 বিঘা মাটিৰ কাৰণে সি এখন ট্ৰেক্টৰো কিনি ল'ব নোৱাৰে আৰু ইফালে গৰু হালো সি ৰাখিব নোৱাৰে কাৰণ আজি গৰু হাল ৰখাৰ লগে লগে সি মানে আজি ঘাঁহ নাপায় গৰু চাব লাগিব টাইম নাই তাৰ হাজিৰা কৰিব যাব লাগিব তো সেইকাৰণে কি হৈছে আজি যদি আমি সেই মাৰ্জিনেলাইজ ফাৰ্মাৰখিনি লৈ পেলাই আমি যদি কাম আৰম্ভ কৰোঁ আৰু তাত থকা আনএমপ্লয়েড ইউথখিনিক সংগঠিত কৰি পেলাই আমি সেল্ফ হেল্প গ্ৰুপতে যাওক কোঅপাৰেটিভতে হওক যাওক বা গ্ৰুপ বনাই পেলাই কণ্ট্ৰেক্ট ফাৰ্মিঙতে যাওক আৰু গাঁওবিলাকত কি আছে আপোনাৰ মাটিটো এনেকুৱা নহয় যে আপুনি ধৰি লওক আমি 100 ফাৰ্মাৰৰ 2 বিঘা 2 বিঘা 200 বিঘা মাটি পালোঁ বা 3 বিঘা 3 বিঘা আমি 300 বিঘা মাটি পালোঁ 3 বিঘা মাটিটো অকল ধানৰ কাৰণে এনেকুৱা নহয় তাত বেলেগ বেলেগ খেতি কৰিব পাৰিব ক'ৰবাত ধান কটিব পাৰিব ক'ৰবাত ভেজিটেবল কৰিব পাৰিব ক'ৰবাত ফ্লাৱাৰো কৰিব পাৰিব বিভিন্ন তো সেইখিনি এতিয়া ছাৰ্ভে কৰি পেলাই আমি কুইকলি আমাৰ মানুহবিলাক কিন্তু বহুত পজিটিভ মানুহখিনি বহুত পজিটিভ কাম কৰিবলৈ মন আছে কাম কৰিবই লাগিব কাৰণ কাম নকৰিলে খাবলৈ নাপায় কিন্তু এই পৰিৱেশটো আমি গঢ়ি তুলিব পৰা নাই আৰু এখেতে কোৱাৰ নিচিনা এজন ফাৰ্মাৰে সেই লেভেলৰ চেলেঞ্জটো ফেচ কৰিব নোৱাৰে তেখেতসকলে সেইটো আন্ধাৰ দেখা পায় মানে মই কি কৰিম অকলে মই এটা খেতি কৰিম সেইটো এতিয়া আমাৰ ইয়াত কিছুমান নতুন আপকামিং ফাৰ্মাৰ্ছ আছে এইবিলাক যিবিলাক মানে আহি আছে এইটো বহুত ধুনীয়া আমাৰ ইয়াত ষ্ট্ৰবেৰী কৰিছে ষ্ট্ৰবেৰী ইয়াত কমলা খেতি কৰি আছে বগৰী খেতি কৰি আছে বগৰীটো মাৰ্কেটত বহুত দাম পায় কুইকলি হয় বগৰীটো এনেকুৱা বহুত খেতিবিলাক আহি আছে কৰি আছে ইভেন মোৰ এজন বন্ধু ৰঙালাও খেতি কৰি সি বছৰি 70,000 1 লাখ 1.5 লাখ এনেকুৱা মানে সি উপাৰ্জন কৰে গতিকে আপুনি গাঁৱত থাকি পেলাই 1.5 লাখ যেতিয়া উপাৰ্জন কৰিলে আপোনাৰ কাৰণে হৈ গ'ল ইফালে ধান খেতি বেলেগ খেতিটো আছে তো সেইকাৰণে আজি কি হয় কুইকলি আমি এই কামখিনি কৰিব পাৰোঁ আৰু মই যিটো হিচাপ এটা ওলাইছিলোঁ তাত আমি যদি ভালকৈ চেষ্টা কৰোঁ 1 লাখ পিগাৰী ফাৰ্মাৰ আমি ওলাব পাৰোঁ ট্ৰেডিশ্যনেলি মানুহ কৰি আছে অলপ ছাপোৰ্ট দিব লাগে পিগাৰী ফাৰ্মাৰ তো 1 লাখ পিগাৰী ফাৰ্মাৰ যদি এজন ফাৰ্মাৰে যদি 5টা কৰি কৰে আমি 5 লাখ পিক পাম যদি 10টা কৰে 10 লাখ পিক পাম আৰু সেইখিনি নৰ্থ ইষ্ট মাৰ্কেটে খাই আছে অলৰেডি সদায় মানে পিক ত্ৰাগে পিক যায় আমাৰ ইয়াতে মানে খানাৰ পৰা গোটেই নৰ্থ ইষ্টত যায় বাহিৰৰ পৰা পিক আহি আছে পলিট্ৰি আৰু লেয়াৰ এইটো ছেক্টৰত আমি 1.5-2 লাখ মানুহ সোনকালে আমি এমপ্লয়মেণ্ট দিব পাৰোঁ পলিট্ৰি আৰু লেয়াৰ অলপ কিছুমানক আমি অলপ টকা পইচা ছাপোৰ্ট কৰিব লাগিব কিছুমানক নালাগেও খালি এনচিয়ৰ কৰিব লাগিব যে মাৰ্কেটটো আছে আৰু হেণ্ড হোল্ডিং এনি কাইণ্ডছ অফ মানে ছাপোৰ্ট আমি দিম তো পলিট্ৰিত আহি গ'ল গোটেৰী ছাগলী আমাৰ যিটো দেশী ছাগলী লোকেল আমাৰ সেইটো বহুত চাহিদা আছে আমাৰ ইয়াতে তো মানে ছাগলীৰ দাম বহুত বাঢ়ি গৈছে এতিয়া আগৰ নিচিনা নহয় মানে তো আপুনি ভূটান পাহাৰৰ ওচৰে অৰুণাচল পাহাৰৰ ওচৰে আৰু এনি অঞ্চল আমাৰ ডাউন মানে দক্ষিণ চাইডে হওক গোৱালপাৰা আমাৰ ছাগলীটো খুব ভালকৈ আমি কৰিব পাৰোঁ আৰু ইয়াৰ ভিতৰত ডেইৰী কৰিব পাৰোঁ আমি মিল্কৰ বহুত মানে মিল্ক আইটেমছবিলাক মিল্কৰ খুব প্ৰয়োজন সেইটো আমি ডেইৰীটো কৰিব পাৰোঁ 50,000 মান আমি ভেজিটেবলতে আমি মানুহ এংগেজ কৰিব পাৰোঁ এতিয়া নতুন ভেজিটেবলছ আহিছে সেইবিলাক আমি কৰিব পাৰোঁ 20,000 বা 15,000 মান আমি নাৰ্চাৰীতে আনিব পাৰোঁ
আজিকালি নাৰ্চাৰীত বহুত মানে চাহিদা আছে চিড প্ৰডাকশ্যন চেণ্টাৰবিলাক বনাব ইয়েছ লাগিব। চিড প্ৰডাকশ্যন চেণ্টাৰ নাৰ্চাৰী ইয়াত বহুত মানুহ এংগেজ হ'ব পাৰে গতিকে যিটো মানে এমপ্লয়মেণ্টৰ কথা আমাৰ ইয়াত ন' ডাউট ছাৰ্ভিচ ছেক্টৰতো বহুত আছে ইণ্ডাষ্ট্ৰী ছেক্টৰতো বহুত আছে যদি কৰিব পাৰে আৰু ইণ্ডাষ্ট্ৰীটো আমি কৰিব লাগিব নকৰিব নোৱাৰা কোনো কথা নাই এতিয়া ভাৰত চৰকাৰৰ এটা লুক ইজ পলিচি আছিলে আজি যিটো এক ইজ পলিচি কৰিছে গতিকে লুক ইজ পলিচিৰ গেটৱেটোৱে হ'ল আমাৰ অসম যিটো মানে গোটেই উত্তৰ পূৰ্বাঞ্চলটো আমাৰ ভাৰতৰ ইহঁতৰ কাৰণে লুক ৱেষ্ট পলিচি বাহিৰ দেশৰ কাৰণে আমাৰ যিটো লুক ইজ পলিচি আছিলে তো ইয়াত মানে কি হ'ল আমাৰ যিহেতু গেটৱে আমি ইয়াত বহুত আমাৰ নেশ্যনেল হাইৱেৰ দুই কাষে আমি বহুত ভাল ভাল ৰেষ্টুৰেণ্ট ভাল ভাল হোটেল আৰু টুৰিষ্টটো আমি টুৰিজিমটো লাইক এনিথিং আমি ডেভেলপ কৰিব পাৰোঁ আৰু ইয়াৰ লগতে কিছুমান এম্পৰিয়াম আমি ডেভেলপ কৰিব পাৰোঁ আমাৰ প্ৰডাক্টবিলাক বিক্ৰী কৰাৰ কাৰণে বহুত সুবিধা আছে এই সুবিধাটো আমি ইয়াৰ লাভটো আমি ল'বই পৰা নাই তো সেইকাৰণে নিশ্চয় মই পলিচি লেভেলত যে অলপ কিবা এটা কামিয়া আছে মই সেইটো দেখিবলৈ পাইছোঁ আৰু তাত কোঅৰ্ডিনেশ্যনৰ অভাৱ হৈছে গতিকে মেইনলি মই কৰা নাই বুলি মই নকওঁ আজি হয়তো প্ৰয়াস কৰিছে চৰকাৰে ক'ত কি প্ৰব্লেমটো আছে চৰকাৰী হিচাপে জানিব কিন্তু আমি এতিয়া চৰকাৰত নাই যদিও আমি এইটো ফিল কৰিছোঁ এইটো ৰিয়েলাইজ কৰিছোঁ কি এইবিলাক কাম ইচ্ছা কৰিলে কৰিব পাৰে তো সেইটো নকৰাৰ ফলত আজি আনএমপ্লয়মেণ্টটো বাঢ়ি আছে আৰু মানুহ এজন ব্যক্তিয়ে কোৱা নাই যে মই চলি থাকিবৰ কাৰণে ভাত কৰি খাবৰ কাৰণে এইটোৱেই কাম কৰিম তেখেতক যদি ডিগনিটি আছে ভাল আছে সেইটো কামেই কৰিব আপুনি যদি মোক আজি কয় যে আপুনি এইটো কাম কৰক ভাল দেখিলে মই সেইটো কৰিমেই নিশ্চয় তো ইয়াৰ কাৰণে কিছুমান কিন্তু ইনষ্টিটিউশ্যন আমি গঢ়ি তুলিব লাগিব বিশেষকৈ যিটো ৰিচৰ্চ ইনষ্টিটিউটৰ কথা কৈছে ৰিচৰ্চ ইনষ্টিটিউটটো আমাক প্ৰত্যেকটো ডিষ্ট্ৰিক্টত লাগে প্ৰত্যেকটো চাব ডিভিজনত লাগে এতিয়া অসমত এটা IIE আছে ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্টাৰপ্ৰিনাৰশ্বিপ লালমাটিত মানে সেইটো আমি যেনেকৈ মানে পাব্লিকৰ ওচৰত লৈ যাব লাগিছিলে লৈ যাব পৰা নাই SIRD আছে যেনেকৈ লৈ যাব লাগিছিল লৈ যাব পৰা নাই ডিষ্ট্ৰিক্টে SIRD আছে SIRD আৰু মানুহ আমি কানেকশ্যনটো কটকটীয়া কৰিব পৰা নাই KVKকো আমি পৰা নাই KVK আমাৰ খুব ভাল এটা ইনষ্টিটিউশ্যন হয় কিন্তু এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যোৰহাটৰ গোটেই মানে বস্তুটো চোৱা চিতা কৰি আছে আৰু আগৰ যিজন ভাইচ চেঞ্চেলৰ ছাৰ তেখেতে মানে ব্যক্তিগতভাৱে এৰিয়া ঘূৰি পেলাই কাম কৰিছে তো KVKটো আমি খুব ভালকৈ ইউজ কৰিব পাৰোঁ সেইবিলাক আমি নকৰাৰ ফলত আজি আনএমপ্লয়মেণ্ট আমাৰ বাঢ়ি আছে আদাৰৱাইজ কিন্তু আমি কুইকলি সেই কামখিনি যদি কৰিবলৈ পাৰোঁ এমপ্লয়মেণ্টটো আমাৰ কুইকলি হৈ যাব মই এইটো বিশ্বাস আছে স্যাৰ আমি এগ্ৰিকালচাৰ বেছডে এমপ্লয়মেণ্টৰ কথা আমি এতিয়া বেছিকৈ আলোচনা কৰিলোঁ কিন্তু এমপ্লয়মেণ্টৰ কাৰণে ধৰক আমাৰ ছাৰ্ভিচ ছেক্টৰ গ্ৰ'থ হ'ব লাগিব কাৰণ আজিকালি ল'ৰা ছোৱালীয়ে MBA পঢ়ি আছে কোনোবাই হোটেল মেনেজমেণ্ট পঢ়ি আছে কোনোবাই কিছুমান বিশেষ স্পেচিয়েলাইজড হেৰিত গুচি গৈছে তো তেওঁলোকৰ কাৰণেও ইয়াতে জব অপৰচুনিটি আমাৰ ওলাব লাগিব বা আপোনাৰ আপুনি যিটো প্লেন কৰিছে মানে এগ্ৰিকালচাৰত কিমানমান মানুহ এগ্ৰিকালচাৰ ইণ্ডাষ্ট্ৰীত সোমাব পাৰিব মানে কিমানমান মানুহ ইনটেক কৰিব পাৰিব এমপ্লয়মেণ্টত মানে এতিয়া চাওক আমি যদি FPO বা তেনেকুৱাকৈ অৰ্গেনাইজ কৰোঁ তেতিয়া আমি এটা হিচাপ এটা উলিয়াব পাৰোঁ 1000কে যদি আমি এটা FPO বনাওঁ 1000 মানুহক লৈ আৰু এনেকুৱাকৈ যদি আমি 500টা গোটেই BTR অঞ্চলত 500টা FPO বেলেগ বেলেগ প্ৰডাক্টৰ ক্ষেত্ৰত কোনোবা পিকাৰী কোনোবাটো FPO গোটাৰী কৰিব কোনোবাটো FPO লেয়াৰ কৰিব তেনেকুৱাকৈ 500 FPO যদি আমি দিব পাৰোঁ তাত আমি মোটামুটি 5 লাখ মানুহ এবজৰ্ব কৰিব পাৰোঁ 5 লাখ মানুহ আৰু FPO বিলাকত কি হয় যিখিনি মেনেজাৰিয়েল লেভেলৰ কাম হ'ব হায়াৰ লেভেলৰ কাম হ'ব গোটেই কোম্পানী এটা যিমানখিনি কাম কৰিব এডুকেটেড ইউথখিনি এবজৰ্ব হৈ যাব 1000ৰ FPO এটা চলাবৰ কাৰণে মেনেজাৰিয়েল লেভেলত কিমানমান এডুকেটেড ইউথ বা ইনটেক হ'ব পাৰে FPO এটাত প্ৰথমতে লাগে আপোনাৰ ডিৰেক্টৰ লাগিব 5জন সেইকেইজন ডিৰেক্টৰ 5জনে গোটেই FPOটো চোৱা চিতা কৰিব আৰু এই ডিৰেক্টৰ 5জন ইলেক্টেড হয় এইটো ডেমক্ৰেটিক ৱেট হয় এইটো বহুত কথা আৰু FPOটোৰ এইটো পলিচি মতে যাব গোটেই ইয়াৰ উপৰি 1000 মানুহে ধৰি লওক আপোনাৰ পিগাৰীয়ে কৰিলে যেনিবা তো যিখিনি মাৰ্কেটিং চাব লাগিব তো সেইখিনিৰ কাৰণে পিগাৰী ফাৰ্মাৰ নালাগে তাত এটা MBA লাগে MBA ল'ৰা লাগিব MBA কিছুমান লাগিব আপোনাক ইঞ্জিনিয়াৰ লাগিব একজন ইঞ্জিনিয়াৰ আছে যোনে পিক্স টাই ডিজাইন কৰা এইবিলাক কাম কৰিব ঠিক তেনেকুৱাকৈ আপোনাৰ এগ্ৰিকালচাৰ ছেক্টৰত ফাৰ্ম মেকানাইজেশ্যনৰ কাৰণে এগ্ৰিকালচাৰৰ ইঞ্জিনিয়াৰবিলাক লাগিব BTech এগ্ৰিবিলাক লাগিব BSc এগ্ৰিবিলাক লাগিব তেনেকুৱাকৈ আপোনাৰ
ওপৰৰ লেভেলত সেইটো প্ৰডাক্ট স্পেচিফিক কি ধৰণৰ বিজনেছ হ'ব প্ৰত্যেকটো বিজনেছ হিচাপত মেন পাৱাৰবিলাকে এবজৰ্ব হৈ থাকিব ইয়াৰ উপৰি এই ধৰণে যদি আমাৰ গোটেই কৃষিখণ্ডত ভালকৈ ডেভেলপমেণ্ট হয় উন্নতি হয় ইয়াত আৰু এটা সুবিধা আছে টুৰিজিমৰ ক্ষেত্ৰত যেনেকুৱা টুৰিজিম স্পট বহুত আছে তাৰে লগত আমাৰ এগ্ৰ' টুৰিজিমটো আমি ইণ্টিগ্ৰেট কৰিব পাৰোঁ নতুনকৈ আহিছে এগ্ৰ' টুৰিজিমত বহুতো ল'ৰা ছোৱালী আপুনি গুৱাহাটীৰে চাওক বহুত ল'ৰা ছোৱালী খেতি পথাৰ দেখাই নাপায় বহুতে যদি বিটিআৰ অঞ্চলত এতিয়া শান্তি ধুনীয়া সুন্দৰ আপোনাৰ খেতি পথাৰবিলাক যেতিয়া হ'ব তাত সৰু সৰু আপোনাৰ ৰিজৰ্ট বনালে হোমষ্টেবিলাক বনালে তো কি হ'ব বহুত মানুহৰ ইয়াতে ফ্ল' হ'ব আহিব চাব আপোনাৰ গোটেই ভূটান বৰ্ডাৰৰ ওচৰে ওচৰে বহুত টুৰিষ্ট স্পট আছে সেইবিলাক চাব খেতি পথাৰ চাব পিগেৰী ফাৰ্ম চাব তো এইটোৰ ফলত কি হ'ব ডাইৰেক্ট এমপ্লয়মেণ্ট নহ'লেও এই অঞ্চলৰ বহুত মানুহৰ ইনডাইৰেক্টলি ভাল এটা ইনকাম চ'ৰ্চ অৰ্থনৈতিক ডেভেলপ বিকাশ হ'ব অৰ্থনৈতিকভাৱে আৰু এগ্ৰ' টুৰিজিমৰ লগত আমাৰ কি কয় কালচাৰেল টুৰিজিম ৱাইল্ড লাইফ টুৰিজিম এই গোটেই টুৰিজিমৰ বহুখিনি স্ক'প আছে অলপ আগতে তেখেতে কৈছিলে আমাৰ ৱাইল্ড লাইফ টুৰিজিম বা এগ্ৰ' টুৰিজিমত আমাৰ কিছুমান মানুহ ইনভলভ হ'ব পাৰিব এজ গাইড টুৰ অপাৰেটৰ হিচাপে ট্ৰেভেল এজেঞ্চি তেওঁলোকে যদি ৰিজৰ্ট হোটেলছ আৰু ৰেষ্টুৰেণ্ট এনেকুৱা যদি ডেভেলপ হয় যিবোৰ ডেভেলপ হ'ব মানে সেই টুৰিজিম লোকেশ্যনবোৰত তাতে তেওঁলোকে এজ এমপ্লয়ী কাম কৰিব পাৰিব তো বহুতখিনি ডিৰেক্টলি আপুনি 9 to 10,000 মানুহ ডিৰেক্ট এমপ্লয়মেণ্ট আমি টুৰিজিম ছেক্টৰটোত কৰিব পাৰিম অল অভাৰ বিটিআৰ ইভেন টুৰিজিমত চাগে আমাৰ ভূটানৰ লগত যদি কোঅৰ্ডিনেশ্যন ভাল হয় মানে কাৰণ ভূটানত বহুত টুৰিষ্ট যায় তাতে টুৰিজিমটো লাহে লাহে এটা ভাল ইণ্ডাষ্ট্ৰী হৈছে আমাৰ অসমত ক'ব গ'লে টুৰিজিম বুলি ক'লে মানুহে কাজিৰঙা আৰু মাজুলী টুৰিজিমৰ ক্ষেত্ৰত কি হ'ব গভৰ্ণমেণ্টৰ পৰা টুৰিজিম প্ৰমোশ্যনৰ কাৰণে যিমানখিনি ইনিচিয়েটিভছ ল'ব লাগে সেইখিনি ল'ব লাগিব প্ৰথম কথা তাতে মই প্ৰাইভেটে কোনোবা একজনে এখন ৰিজৰ্টে বনাই দিলে যেনিবা তো মানুহটো আহিব লাগিব পাব্লিচিটি হ'ব লাগিব আৰু এটা কথা গভৰ্ণমেণ্টৰ পৰা আমি আমাৰ জাগাখন সেফ এণ্ড সিকিউৰ যে হয় সেই বস্তুটো পাব্লিচিটি মানে কৰিব লাগিব সেইটো চৰকাৰৰ পৰা ইনিচিয়েটিভ ল'বই লাগিব মানে বিটিআৰ চুক্তিৰ পিছততো অলমষ্ট আমি এতিয়া ভালেখিনি এতিয়া মানে কি হয় যদিও আমাৰ অসমখনতো আজি একো প্ৰব্লেম এনেকুৱা ইনচাৰ্জেঞ্চিৰ ইছ্যু নাই তথাপিও মানে এনেকুৱা যি মানে এটা কনচেপ্ট এটা আছে বহুত ক্ষেত্ৰত মানে ক'বলৈ দিগদাৰ বাৰু যি নহওক অলপমান হ'লেও মানুহে ভয় কৰে নৰ্থ ইষ্টত আহিবলৈ আজিৰ ডেটত অলপমান হ'লেও কিছু সংখ্যক মই সঁচক বুলি নকওঁ বাট ষ্টিল some apprehension আছে মানে নথকা নহয় সো সেই বস্তুটো অলপমান অতৰাব লাগিব মানে আমাৰ জেগাখন সেফ হয় সিকিউৰ হয় আমাৰ কানেক্টিভিটি ভাল সেইখিনি এষ্টাব্লিছ কৰিব লাগিব এইটোৰ কাৰণে অলপ টাইম লাগিব কাৰণ ইমান 30-40 বছৰে ইয়াত এটা পৰিস্থিতি এটা আছিলে সেই পৰিস্থিতিটো নাইকিয়া কৰাৰ কাৰণে এটা টাইম লাগিব আৰু ইয়াৰ কাৰণে নিশ্চয় পাব্লিচিটি আমাক ছাপোৰ্ট কৰিব আৰু সেই পাব্লিচিটিটো কৰাৰ কাৰণে আমি মানে টিভিয়ে পত্ৰয়ে বা হোৰ্ডিঙে দিয়াতকৈ আমি যদি কামৰ যোগেৰে দিওঁ যে আমি এতিয়া এক্সপ'জাৰৰ কাৰণে বহুত সময়ত কি হয় আমাক বহুত ফিল্ডত এক্সপ'জাৰৰ দৰকাৰ হয় যেনেকৈ আমাৰ ফাৰ্মাৰবিলাকক এক্সপ'জাৰ লাগে সেইটো মানে ভেজিটেবলে কৰক ফিছে কৰক হৰ্টিকালচাৰে কৰক এই ফাৰ্মাৰবিলাকক আমি বাহিৰৰ পৰা আনি পেলাই আমাৰ অঞ্চলবিলাকত অলপ ট্ৰেইনিং দিয়াৰ কাৰণে অলপ মানে স্কিল কৰাৰ কাৰণে এইবিলাকত মানুহবিলাকৰ অলপ আদান প্ৰদানটো কৰিব পাৰে তেতিয়া ইয়াৰ দ্বাৰাও অলপ এডভাৰটাইজ হয় তো ইয়াৰ বাহিৰে বিভিন্ন NGOsবিলাকক আমি মাতিলোঁ কেতিয়াবা চেমিনাৰ পাতিলোঁ মিটিং কৰিলোঁ এতিয়া এইটো মানে তো সাউথ ইষ্ট এছিয়াৰে আমি মাতিলোঁ বা বিভিন্ন এৰিয়াৰ আমি মাতিলোঁ আজিকালিতো সব এক্সেচিবল হয় তো তেতিয়া এইটো লাহে লাহেকৈ যেতিয়া আমি কাম আৰম্ভ কৰিম তেতিয়া মানুহবিলাকে গম পাই যাব তেখেত সকলোৱে পাব্লিচিটিটো আমাৰ কৰিব নে ইয়াৰ ইমপ্লয়মেণ্টত আৰু এটা আমাৰ যিটো মানে ছাৰ্ভিচ ছেক্টৰৰ কথাটো কোৱা হৈছে ইয়াৰ লগতে মই আৰু এটা সংযোজন কৰিব পাৰোঁ যে আমাৰ অঞ্চলটো হ'ল এটা ডেভেলপিং ষ্টেজত আছে এতিয়া ধৰি লওক আমাৰ বহুতখিনিয়ে দৰিদ্ৰ মানুহ আছে গৰীব মানুহ আছে কিন্তু ইয়াৰ ভিতৰতে আজিকালি মানুহবিলাকে বহুত কাম কাজ কৰি সৰু সুৰা বিজনেছ কৰি চাকৰি কৰি বা কিবা কৰি আজিকালি ঘৰ চৰ বনাই আছে মানুহবিলাকৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কামবিলাক বহুত চলি আছে তো ইয়াত কি হৈছে আৰু এটা এৰিয়াটো আমি মানে টাচ কৰা নাই বহুত সময়ত আমাৰ লিডাৰবিলাকে ভাষণ দিয়ে আমাৰ মানে মিস্ত্ৰী নিজৰ ওলাব লাগে চেলুন নিজৰ ওলাব লাগে নিজৰ মানুহে চুলি কাটিব লাগে এইবিলাক
মানে মহিলাসকলৰ কাৰণে আজিকালি বিউটি পাৰ্লাৰ খুলিব লাগে, বহুতে ট্ৰেইনিঙো লৈছে। তো ইয়াৰ লগে লগে বাকীখিনি যিটো আমাৰ মিস্ত্ৰী আমাক লাগে, প্লাম্বাৰ আমাক লাগে, তো এইখিনি যিটো কাম আছে মানে পাকা মিস্ত্ৰী হওক, কাঠ মিস্ত্ৰী হওক, এই কামখিনিও কিন্তু আমি বহুত ইগন'ৰ কৰা হৈছে, যে ইয়াত মানে আমাৰ মানুহবিলাকে যেনি তেনি কৰি আছে, কিন্তু তাত যদি আৰু অলপ আমি ছাপৰ্ট দিব পাৰোঁ, তাতো কিন্তু আমাৰ বহুত মানুহ ওলাই আহিব। কাৰণ যিটো দেখিছোঁ এতিয়া আমাৰ মানুহবিলাক মেক্সিমাম যিখিনি থলুৱা মানুহ আছে বা আমাৰ যিখিনি ইণ্ডিজিনাছ ছেকশ্যনৰ যিখিনি মানুহ, ইয়াত সেই ছেক্টৰতো আমাৰ কাম কৰাটো হোৱা নাই, কিন্তু তাত এটা পাৰ্মানেণ্ট এটা এমপ্লয়মেণ্ট পাই যায়। এজন মিস্ত্ৰীয়ে আৰম্ভণিৰ পৰা সি শেষলৈকে কাম কৰিব পাৰে, খালি তাক অলপ স্কিলটো বাঢ়াই থাকিব লাগিব। ঘৰ বনোৱাৰ নতুন ডিজাইন আছে, আমি স্কিল ডেভেলপমেণ্ট চেণ্টাৰবিলাক আমি বনাব লাগিব। আৰু যিটো নেশ্যনেল স্কিল কোৱালিফিকেশ্যন ফ্ৰেমৱৰ্ক আছে তাৰে আণ্ডাৰত সেই লেভেল অনুযায়ী যিবিলাক চাৰ্টিফিকেশ্যন ক'ৰ্চ আছে তেওঁলোকে নেশ্যনেল চাৰ্টিফিকেট, তেতিয়া ৰিকগনিশ্যনটো তেওঁলোকে পাব, তেতিয়াহে কাম কৰাৰ তেওঁলোকৰ আগ্ৰহটো হ'ব পাৰিব। চাৰ্টিফিকেশ্যন কৰে। তো এইকাৰণে মই ভাবোঁ যে মেইনলি ৰিচোৰ্চ ইনষ্টিটিউটটো দৰকাৰ, মানে এই পলিচিখিনি কৰাৰ কাৰণে। আৰু স্কিল ডেভেলপমেণ্ট চেণ্টাৰবিলাক বা কাউন্সিলিং চেণ্টাৰবিলাক আমি একদম মানে অঞ্চলে অঞ্চলে কৰিব লাগিব, তেতিয়াহে তাৎক্ষণিকভাৱে এজন মানুহৰ যিটো মানে কেপাচিটি, সেইটো আমি অলপ তাৰ উইকনেছ, ষ্ট্ৰেংথ, ইয়াৰ কেপাচিটিবিলাক যদি ওলাব পাৰে, তেতিয়া সেই মানুহজনক অলপ গাইড কৰিব পৰা যায় যে আপুনি এইটো কৰক, এইটো কৰক। আৰু মই অলপ আগতে কৈছিলোঁ কি মানুহ এজনে সি ডিটাৰমাইন নহয় যে মই সেইটো কামেই কৰিম, তেনেকুৱা হয়তো 10 to 20% ওলাই যাব পাৰে কি সি এটা কেৰিয়াৰ বনাব বিচাৰে এই ছাইডত, কোনোবা পলিটিচিয়ান হ'ব, কোনোবা অফিচাৰ হ'ব, যিবিলাক ভাল মানে ষ্টুডেণ্ট হয় বা তেনেকুৱা মানুহবিলাক। কিন্তু আদাৰৱাইজ যিখিনি ড্ৰপ আউট হয় বা কম শিক্ষা লোৱা, সেইখিনি মানুহ কিন্তু বিৰাট লাৰ্জ ছেকশ্যন, পপুলেশ্যনটো বেছি কিন্তু সেইখিনি। তো সেইখিনিক আমি বহুত সময়ত বাদ দিয়া হয়, আৰু সেইখিনি আমাৰ মানে যিটো মেন পাৱাৰ, সেইখিনি যদি আমি ট্ৰেন্সফৰ্ম কৰিব পাৰোঁ, মানে তেতিয়া মানে সেইটো আমাৰ কাৰণে খুব মানে লাভজনক হ'ব বুলি মই ভাবোঁ। আৰু ইকনমিটোৱে মানে পেচ এটা তেতিয়াহে ল'ব, মানে যদি সেই মানুহসকল যিসকল আছে তেওঁলোকক যদি মেইন ষ্ট্ৰীমত আনি ভালকৈ তেওঁলোকৰ ইকনমিক গ্ৰ'থ কৰিলে অট'মেটিকেলি মানে যিখন ঠাই হয় সেই ৰিজনটো অট'মেটিকেলি ডেভেলপ হৈ যাব। ইয়াৰ উপৰি স্মল আৰু মিডিয়াম ইণ্ডাষ্ট্ৰী কিছুমান গঢ়ি তুলিব লাগিব। ঠিক আছে, শেষত ছাৰ মই এটা প্ৰশ্ন আপোনাক সুধিব খোজোঁ, সেইটো হ'ল আমি এমপ্লয়মেণ্টটোক আমি বেচৰকাৰী এমপ্লয়মেণ্টৰ কথা কৈছোঁ। যদি আমি চৰকাৰী যিবিলাক এমপ্লয়মেণ্টৰ কথা যদি কওঁ, এতিয়াও আমাৰ বহুত পোষ্ট খালী আছে, বহুত পোষ্ট ভেকেণ্ট হৈছে বিভিন্ন ডিপাৰ্টমেণ্টত, আৰু সেইবিলাক আমি ফুলফিল কৰিব নোৱাৰাৰ কাৰণটো হ'ল আমাৰ নিজা ৰেভিনিউ নাই, আমি সাহস কৰিব নোৱাৰোঁ। তো ৰেভিনিউ জেনেৰেশ্যনটো এমপ্লয়মেণ্টৰ লগত ডাইৰেক্ট জড়িত হৈ থাকিছে। আৰু BTC বা BTR এৰিয়াত এটা হাই স্ক'প আছে ৰেভিনিউ জেনেৰেশ্যনৰ। এইটোক আপুনি কেনেকৈ চাব খোজে যে BTR-এ ৰেভিনিউ জেনেৰেশ্যন ইনক্ৰিজ কৰিব পাৰিবনে? নিশ্চয় পাৰিব, নোৱাৰাৰ কোনো কথা নাই। যিখিনি আমাৰ ট্ৰেন্সফাৰ ছাবজেক্ট, সেই ট্ৰেন্সফাৰ ছাবজেক্টত আমি ৰেভিনিউ জেনেৰেট কৰিব পাৰোঁ, আৰু ইয়াৰ কাৰণে কিছুমান ৰুল আমি বনাব লাগিব। BTC-ত আমি যিটো দেখিলোঁ প্ৰায় 17 বছৰে তেখেতসকলে আমাৰ কি প্ৰথমতে এক্ট হ'ব লাগে, এটা এইটো মানে লেজিছলেটিভ কাউন্সিল আছে, 6 চিডিউল হয়, তো ইয়াত কিছুমান এক্ট হ'ব লাগে। কিন্তু আজিলৈকে BTC-য়ে কোনো ৰুল বনাব পৰা নাই, যাৰ কাৰণে ক'ৰ পৰা ৰেভিনিউটো কেনেকৈ আনিব পাৰিব নোৱাৰিব সেইবিলাক বনাব পৰা নাই। এতিয়া ফৰেষ্টৰ পৰা বহুত ৰেভিনিউ পায়, মাৰ্কেটিঙৰ পৰা ৰেভিনিউ পায়, আগতে লেণ্ডৰ পৰা ৰেভিনিউ পায়। আগতে এইটো আছিলে কি যিটো মানে আমাৰ ট্ৰেন্সপৰ্ট, সেইটো মেকানিকেল প্ৰপেল ভেহিকেলবিলাক নাছিলে, এতিয়া BTR-ত আমি মেকানিকেল প্ৰপেল ভেহিকেলবিলাক পাইছোঁ, গতিকে তাৰ পৰা আমি এটা ৰেভিনিউ পাম। চ' ৰেভিনিউটো আমি বহুতৰ পৰা ল'ব পাৰোঁ, কিন্তু সেইটো ৰুল নোহোৱাৰ কাৰণে আজি সেইবিলাক কালেক্ট কৰিব পৰা নাই, আৰু তেখেতসকলে নিজৰ যিটো হেডত আহিব লাগে সেই হেডত ডিপজিট কৰিব পৰা নাই। তো সেইকাৰণে নিশ্চয় ৰেভিনিউটো বাঢ়াব পাৰিব। আৰু যিখিনি পেণ্ডিং আছে, যিখিনি ভেকেণ্ট পোষ্ট আছে, সেইখিনি ফুলফিল কৰিবৰ কাৰণে ষ্টেট গভৰ্ণমেণ্টৰ লগত মই নাজানো, কংগ্ৰেছৰ সময়ত BPF-ৰ এটা এলায়েন্স চলি আছিলে, BJP-ৰ লগত এলায়েন্স চলি আছিলে, যে যিখিনি আমাক মিনিমাম মানে ষ্ট্ৰেংথটো লাগে, যিখিনি পোষ্ট নহ'লে মানে আমাৰ ডিপাৰ্টমেণ্টবিলাক নচলিব, শিক্ষা ডিপাৰ্টমেণ্ট হওক, কিছুমান বেলেগ ডিপাৰ্টমেণ্ট হওক, সেই পোষ্টখিনিতো পাব লাগে। তো তাত ক'ত অসুবিধা হৈ আছে তেখেতসকলৰ ইণ্টাৰনেল আমি নাজানো, কিন্তু মোৰ মতে সেইটো কোনো অসুবিধা হ'ব নালাগে। কাৰণ গভৰ্ণমেণ্ট এখন চলিব লাগিলে তাত যিখিনি মেচিনাৰিজ লাগে, যিখিনি ষ্ট্ৰেংথ লাগে, সেইখিনিতো থাকিবই লাগিব। গতিকে সেইটো কিয় কৰিব পৰা নাই সেইটো মই বুজি পোৱা নাই। না ষ্টেট গভৰ্ণমেণ্টে ফাণ্ডবিলাক
মানে দিবলৈ ৰেডি নহয় না ফাণ্ডৰ মানে প্ৰব্লেম আছে না কি আছে এইটো নাজানো কিন্তু যিখিনি ৰিটায়াৰ্ড বা যিখিনি ভেকেণ্ট পষ্টবিলাক আছে সেইখিনি ফুলফিল কৰিলে বহুত এমপ্লয়মেণ্ট পাব সেইটোকে কৰিব লাগে কাৰণ অলৰেডি আমাৰ বহুত গ্ৰেজুৱেটছ আছে আনএমপ্লয়েড গ্ৰেজুৱেটছ আছে আৰু যেনেকৈ লাগে তেনেকুৱা আমাৰ মেন পাৱাৰ আছে মানে অলৰেডি তো সেইখিনি এবজৰ্ব কৰাত কি অসুবিধা আছে মই নাজানো এইটো আমি চৰকাৰৰ হয়তো চলোৱাৰ পিছত জানিম আৰু আমি চেষ্টা কৰিম যে এইখিনি যেনেকৈ নহওক ফুলফিল কৰিব লাগে আৰু ইয়াৰ লগে লগে আৰু কিছুমান এমপ্লয়মেণ্ট আমি ইয়াত মানে ওলাব লাগিব কাৰণ আজি যিটো কাম কৰিম গভৰ্ণমেণ্ট কৰিলেও অলপ আমাৰ আৰু কিছুমান ছাপৰ্ট আমি ল'ব লাগিব এক্সপাৰ্ট ছাপৰ্ট তো এইবিলাকৰ কাৰণে আৰু পষ্ট আমি কিছুমান ক্ৰিয়েট কৰিব লাগিব আমাৰ কনচালটেণ্টবিলাক আমি ল'ব লাগিব আজি যিটো মানে এক্সপাৰ্টবিলাক বিভিন্ন ছেক্টৰত আমি ল'ব লাগিব তো এমপ্লয়মেণ্ট আৰু আমাৰ বাঢ়াবই লাগিব ধন্যবাদ তো আজি আমাৰ এই আলোচনাত আমি এমপ্লয়মেণ্টৰ বিষয়ে আলোচনা কৰিলোঁ ইয়াতে পাৰ্টিচিপেট কৰা আমাৰ ধ্ৰুৱজ্যোতি চৌধুৰী ডাঙৰীয়া আৰু আমাৰ প্ৰমোদ বড়ো ছাৰ লগতে প্ৰাঞ্জল শৰ্মা ডাঙৰীয়ালৈ অশেষ ধন্যবাদ আগলৈকেও আমি বিভিন্ন বিষয়ক আলোচনা চলাই যাম আপোনালোকে চাবলৈ নাপাহৰিব ভিজন BTR চেনেলটো আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব